हेलो एवरीवन मोर अन्य এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি বনাবলৈ গৈ আছো মই মটনৰ ৰেচিপি। ফাৰ্ষ্টতে মই এয়া কুকাৰটো বহাই ললো। তাতে তেলখিনি গৰম হৈ যোৱাৰ পিছত দুটামান তেজপাত দি দিলো। আৰু এয়া কাটি থোৱা পিয়াজখিনি তাতে দি দিলো। এতিয়া ভালদৰে লৰাই ললো। পিয়াজখিনি ভাজি লোৱাৰ পিছত ইয়াতে এড কৰিলো মই আদা নহৰু ধুই থৈ দিয়া মটনখিনি আৰু ইয়াতে দুটামান নৰসিংহ পাত এড কৰি দিলো। ভালদৰে লৰাই লৈ পেলাই ইয়াতে হালধি দিলো। আৰু এই জিৰা এনেদৰে ভালদৰে মছলাখিনি ভাজি লোৱাৰ পিছত ইয়াতে কাটি থোৱা বিলাহীখিনি দি দিলো। আৰু ইয়াতে নিমখ দিলো। আপোনালোকে নিমখটো সোৱাদ অনুসাৰে দিব পাৰে। আৰু ইয়াতে ধুই থৈ দিয়া মটনখিনি দি দিলো। এতিয়া অলপ কালাৰ হোৱালৈ ভাজি পেলাই ইয়াতে কাটি থোৱা আলুখিনি দি দিলো। আৰু অলপ নৰসিংহ পাত দি দিলো। এতিয়া ভালদৰে লৰাই পেলাই কুকাৰৰ ঢাকনিখন লগাই দিলো। আৰু এয়া 4-5টামান চিটি দিয়াৰ পিছত মাংসখিনি প্ৰায় হৈছে। আৰু এয়া দেখিছেনে আলুটো ইমান ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া কেৰাহী এখনত মই মাংসটো এনেকৈ ঢালি ললো। এয়া উতল আহিছে আৰু এয়া মটন কাৰী ৰেডি হৈ গ'ল। ভিডিঅ'টো কেনেকুৱা পালে জনাব নাপাহৰিব দেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।